নেম ইজ নাথিং বাট এ সাইন অৰ্থাৎ নাম একো নহয় ই কেৱল মাত্ৰ এটা চিনহে সৰু ঘটনা এটাৰে সৈতে বা সৰু কাহিনী এটাৰে সৈতে মই গোটেই কথাখিনি আৰম্ভ কৰিছো এটা সৰু লৰা তুলত পঢ়ি আছিল তুল মানে আপোনালোকে বুজি পাইছেই নহয় আগৰ দিনৰ যেটো প্ৰাথমিক শিক্ষা ব্যৱস্থা আছিল সেইটো আছিল তুল তুলত পঢ়ি থকা সৰু লৰাটোৱে শিক্ষকক গৈ কলে গৈ যে স্যাৰ মোৰ নামটো মোৰ ভাল লগা নাই বা গুৰুদেৱ মোৰ নামটো বৰ ভাল লগা নাই মোক এটা ভাল নাম লাগে তে গুৰুৱে কলে যে ভাল নাম লৈনো তুমি কি কৰিবা তোমাৰ কামবোৰহে ভাল হক লাগে লৰাটো নাচুৰ বান্দা গতিকে শিক্ষকে বা গুৰুদেৱে লৰাটোক কলে যে যোৱা তুমি তোমাৰ কাৰণে এটা উপযুক্ত নাম বাছি আনা তোমাক মই ইমান দিনৰ কাৰণে এটা নিৰ্দিষ্ট কেইটামান দিনৰ কাৰণে এটা ছুটি দিলো বুলি কলে লৰাটোৱে বিভিন্ন জায়গা ঘূৰি ফুৰিলে ঘূৰি ফুৰোতে এদিন বাটতে এগৰাকী মানুহক লগ পালে মহিলা এগৰাকীক লগ পালে তেওঁ ৰাস্তাত ঝাৰু দি আছে লৰাটোৱে গৈ মহিলাগৰাকীক সুধিলে যে বাইদেউ নমস্কাৰ বোলে নমস্কাৰ আপোনাৰ নামটো কি বোলে মোৰ নামটো ৰাণী এটো আচৰিত হৈ গল যে আপোনাৰ নাম ৰাণী আৰু আপুনি ঝাৰুদাৰৰ কাম কৰিছে তাৰ পিছত তেওঁ এজন পুৰুষক লগ পালে পুৰুষজনৰ চকু নাই অৰ্থাৎ তেওঁ অন্ধ লৰাটোৱে গৈ মানুহজনক সুধিলে যে ককাইদেউ আপোনাৰ নাম কি তেতিয়া মানুহজনে কলে মোৰ নাম কমল লোচন লৰাটো আৰু আচৰিত হল আপোনাৰটো চকুই নাই নামটো কমল লোচন দেখি বহুত চিন্তা কৰিলে আৰু গুৰুদেৱে তাক কিয় পঠাই দিছিল কথাটো নিজে অনুভৱ কৰিলে আৰু গুৰুদেৱক আহি কলেহি যে গুৰুদেৱ মোৰ যিটো নাম আছে সেইটো নামতে মই সন্তুষ্ট কাৰণ নামে একো নকৰে নামটো কেৱল মাত্ৰ এটা পৰিচয়সূচক চিনহে 2 নম্বৰৰ ঘটনা এটা মই কওঁ সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ নাম নিশ্চয় 90-80-90 দশকৰ মাজেৰে পাৰ হৈ অহা মানুহে নুশুনাকৈ থকা নাই আজিকালিৰ সময়ত সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ সেই অপূৰ্ব অতুলনীয় উপন্যাস গল্প সেইবিলাক পঢ়া মানুহৰ সংখ্যা যদিও কমিছে 80-90 দশকত যি সময়ত টিভিৰ প্ৰচলন খুব কমেই আছিল সেইটো সময়ত মানুহ কিতাপমুখী আছিল আৰু তেওঁলোকে নিশ্চয় জীৱনত এদিন হলেও এদিন যিসকল স্বাক্ষৰ মানুহ আছিল তেওঁলোকে সৈয়দ আব্দুল মালিকৰ এখন হলেও কিতাপ হাতত তুলি লৈছিল এই সৈয়দ আব্দুল মালিকক এবাৰ এখন সভালৈ মতা হৈছিল জনজাতি অধ্যুষিত অঞ্চলৰ সভালৈ তেখেতক মতা হৈছিল সভাপতিৰ দায়িত্ব দি আৰু সৈয়দ আব্দুল মালিক ডাঙৰীয়াই সময়তকৈ আগত গৈ সভাস্থলীত উপস্থিত হলগৈ কিন্তু সভাস্থলী দেখি তেখেত আচৰিত হল কাৰণ সভা আৰম্ভ হবলৈ বেছি সময় নাই কিন্তু সভাৰ মণ্ডপটোৱে প্ৰস্তুত হোৱা নাই দুজনমান মানুহে বাহ তুলিবলৈ ঠিক আৰম্ভ কৰিছে আৰু সৈয়দ আব্দুল মালিকে সেই ঠাইত গৈ সভাৰ মণ্ডপ বনোৱা চাই থাকিলে তেতিয়া এজন মানুহে কলে হেৰি আপুনি কিয় ৰৈ আছে আমাক অকনমান সহায়টো কৰি দিব পাৰে আমাৰ সভাপতি ডাঙৰীয়া পাবহি হল সভাপতিটো তেওঁ অভাপতি বুলি কৈছে যে আমাৰ অভাপতি ডাঙৰীয়া আহিব হল জনজাতীয় বহু লোকে খটোক অ বুলি কয় অটোক খ বুলি কয় তেনেকুৱা কিবা কিবি আছে কোনো ডাঙৰ কথা নহয় সহজ সৰল সৈয়দ আব্দুল মালিক ডাঙৰীয়াই লগে লগে সেই বাহটো তুলি দি মণ্ডপটো বনোৱাত সহায় কৰি দিবলৈ আৰম্ভ কৰিলে ঠিক তেনেকুৱাতে সৈয়দ আব্দুল মালিক ডাঙৰীয়াক চিনি পোৱা এজন ব্যক্তি আহিলে আহি মানুহকেইজনক মৃদু ককৰ্থনা কৰিলে যে তোমালোকে কি ভুল কৰিছা এইজনীতো আমাৰ সভাপতি চাও ইমান এজন বিখ্যাত লেখক ইমান এজন বিখ্যাত ব্যক্তি প্ৰফেসৰ গদ্য সাহিত্যৰ উজা আনহাতে ৰাজ্যসভাৰ একালৰ সাংসদ সৈয়দ আব্দুল মালিক ডাঙৰীয়া কোনোবা ব্যক্তিয়ে চিনি পোৱা নাছিল গতিকে মানুহ এজনক চিনি পোৱা আৰু নোপোৱাটো বৰ ডাঙৰ কথা নহয় আদিকে ডাঙৰ কথাটো হল তেখেতে কৰি থকা কামবিলাকে আজি কেইদিনমানৰ আগত অসমৰ নতুন প্ৰজন্মৰ এগৰাকী গায়িকা খুব গুণৱান গায়িকা তেওঁ তেখেতৰ গান মই শুনিছো গীতাঞ্জলি দাস ডাঙৰীয়ানীয়ে তেখেতৰ নামটো ভুলকৈ কোৱাৰ বাবে মঞ্চত ৰাইজক প্ৰশ্ন কৰিছে যে আপোনালোকে মোক চিনি পায়নে মোৰ নামটো কি নিশ্চিতভাৱে এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে চিঞৰি তেওঁৰ নামটো কব গীতাঞ্জলি বুলি অৱশ্যে গীতাঞ্জলিয়ে এটা গীতো গাইছিল নামেনো গীতাঞ্জলি গগৈ লিখো উপাধি বুলি খুব ধুনীয়া হৈছিল গীতটোৰ কথাখিনিও লিৰিক্সও বৰ ভাল আছিল মই নিজেও শুনিছো গানটো এতিয়া কথা হল যে ইমান ডাঙৰ ডাঙৰ মানুহে হয়তো
সেই ব্যক্তিজনে কৰি যোৱা কামবিলাকক চিনি পায় ব্যক্তিজনক বহুতে চিনি নাপাবও পাৰে ই বৰ ডাঙৰ কথা নহয় গীতাঞ্জলিহত কালি পৰহিৰ ছোৱালী তেওঁলোকে গীত গাইছে ধুনীয়াকৈ গাইছে সাধনা কৰিছে যিহেতু সংগীতৰ ওপৰত মোৰ কোনো দখলেই নাই গতিকে মই প্ৰশংসাই কৰিব লাগিব গীতবিলাক ভালো হৈছে লিৰিক্স খুব ধুনীয়া আছিলে গতিকে মানুহে যদি এনেকুৱাকৈ নিজৰ পৰিচয়ৰ পিছত খুব বেছিকৈ লাগি থাকে তেতিয়াহ'লে মানুহ কিন্তু সফলতাৰ দিশত বৰকৈ আগবাঢ়িব নোৱাৰিব আজিৰ তাৰিখত অসমৰ বিহুক লৈ নিজাকৈ কিছুমান গৱেষণামূলক কথা কৈ আছে এজন ব্যক্তিয়ে তেখেত হ'ল হেম গগৈ হেম গগৈক চিনি পোৱা মানুহ বহুত কিন্তু বেছি নাই কিন্তু হেম গগৈক সেই সকল ব্যক্তিয়ে চিনি পায় যিসকল ব্যক্তিয়ে বিহু আৰু বিহুৰ লগত সম্পৰ্কিত সংস্কৃতিবিলাকৰ ওপৰত ৰাত দি পঢ়া শুনা কৰে বা তেখেতসকলে তাৰ ওপৰত অধ্যয়ন কৰিবলৈ বা সেই সম্পৰ্কে জানিবলৈ ইচ্ছা কৰে দিহা নামৰ সম্ৰাট বুলি ইতিমধ্যে খ্যাতি লাভ কৰা কমলা গগৈ ডাঙৰীয়া দিহা নামৰ ওপৰত তেখেতৰ ইমানেই জ্ঞান আছে সেই সকলো ব্যক্তিয়ে চিনি নাপাব পাৰে কিন্তু কমলা গগৈৰ সেই গীত সেই মাত সেই আলোচনা তেখেতৰ শৈলী সেইবিলাক কিন্তু মনত ৰখা মানুহৰ সংখ্যা বহুত আছে ভাওনা সংস্কৃতিৰ লগত কথা যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে উৎপল খনিকৰ ডাঙৰীয়া এজন হাইলি এডুকেটেড ল'ৰা তেখেত পাৰ্চনেলিও মই চিনি পাওঁ আমাতকে চিনিয়ৰ মানুহ তেখেতে ইমান সুন্দৰ ভাওনাৰ লগত সম্পৰ্কিত কাম কৰি আছে উৎপল খনিকৰক বহুতেই চিনি নাপাব পাৰে কিন্তু সেই সকল ব্যক্তিয়ে চিনি পায় যি উৎপল খনিকৰক নিজৰ বুকুৰ মাজত বহুৱাই থৈছে গতিকে গীতাঞ্জলি দাসৰ প্ৰতি মোৰ এটা বিশেষ অনুৰোধ আপুনি সেই আপোনাক কোনে চিনি পায় নাপায় এনেকুৱা পৰিচয়বিলাকৰ পিছত লগাতকৈ আপুনি আপোনাৰ সংগীতৰ যি যাত্ৰা আৰম্ভ কৰিছে মোটামুটি আপুনি কিছু পৰিমাণে সফলো হৈছে এইখিনি প্ৰতি আগবঢ়াওক আজিৰ তাৰিখত ডক্টৰ ভূপেন হাজৰিকাৰ নামটো কোনো মানুহে ভূপেন শইকীয়া বুলি নকয় কাৰণ ভূপেন হাজৰিকা এটা ব্ৰেণ্ড নেম জুবিন গাৰ্গৰ নামৰ লগত যে গাৰ্গটো আছে সেই গাৰ্গটোক লৈ মানুহে সেই পৰিচয় বিচাৰি নুফুৰে কাৰণ জুবিন গাৰ্গ এটা ব্ৰেণ্ড নেম জুবিন গাৰ্গেই কমলা গগৈৰ কথা কলোৱেই উৎপল খনিকৰ ডাঙৰীয়াৰ কথা কলোৱেই হেম গগৈৰ কথা কলোৱেই এইবিলাক ব্যক্তি আমাৰ সদায় সন্মানীয় ব্যক্তি আমি সেইবিলাক কামহে কৰা উচিত গীতাঞ্জলি দাসৰ প্ৰতি মই ৰিকুৱেষ্ট কৰিলো আমি সেইবিলাক কামহে কৰা উচিত যিবিলাক কামে আমাক আগবঢ়াই লৈ যায় পৰিচয়ৰ পিছত লগাৰ কোনো প্ৰয়োজন নাই গীতাঞ্জলি দাসে যদি ভালকৈ গান গায় ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা এখন যদি স্থায়ী এখন বুকুত বহুৱাই ল'ব পাৰে তেতিয়াহ'লে গীতাঞ্জলি দাসক মানুহে গীতালি দাসেই নে গীতাঞ্জলি দাসেই সেয়া বিচাৰিবলৈ কেতিয়াও নাযায় সকলোৰে মনত বাজি থাকিব এটা শব্দ গীতাঞ্জলি দাস সো থেংক ইউ ভেৰি মাছ এইদিন মই খুব ব্যস্ত হৈ আছিলোঁ মোৰ শহুৰ দেউতা অকণমান অসুস্থ হৈ আছে গতিকে ভিডিঅ' বনাব পৰা নাছিলোঁ গীতাঞ্জলিৰ ভিডিঅ'টো দেখাৰ লগে লগে বিতৰ্কখিনি আৰম্ভ হোৱাৰ লগে লগে ভাবিছিলোঁ এটা ভিডিঅ' কৰিম বুলি কিন্তু শাৰীৰিক আৰু মানসিকভাৱে একেবাৰে প্ৰস্তুত নাছিলোঁ সেইবাবে ভিডিঅ'টো বনাই দিলোঁ আপোনালোকে দোষ ত্ৰুটিবোৰ চাব গীতাঞ্জলিলৈ আমাৰ হৃদয়ৰ আশীৰ্বাদ সদায় আছে আমি ৰিকুৱেষ্ট কৰিম তেওঁক যে তেওঁ নিজৰ নামেৰে সৈতে এদিন গোটেই অসমৰ সংগীত জগতখনত উজ্বলি উঠিব খগেন মহন্তৰ দৰে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share, comment and subscribe.